নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ নতুনকৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় 3.0 জৰিয়তে আমাৰ লক্ষ্য স্পষ্ট, অসমৰ প্ৰতিটো পৰিয়ালক অধিক সুৰক্ষা আৰু অধিক সমৰ্থন প্ৰদান কৰা। আমাৰ এই পদক্ষেপে লাখ লাখ মাতৃ ভগ্নীৰ জীৱন আৰ্থিক নিশ্চয়তা আৰু আত্মবিশ্বাসৰ নতুন পোহৰেৰে উজ্বলাই তুলিব। ৰাইজৰ আশীৰ্বাদে মোৰ শক্তি আৰু অসমৰ কল্যাণৰ পথত এই যাত্ৰা অবিৰত ৰাখিবলৈ আমি বদ্ধপৰিকৰ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অহাকালিয়ে প্ৰদান কৰিব অৰুণোদয় আঁচনি 9,000কৈ টকা। তো অহাকালি অৰুণোদয় আঁচনি 9,000কৈ টকা প্ৰদানক লৈ এনেকুৱা এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় 3.0 আঁচনি 10 মাৰ্চ 2026 লাভালাভ হস্তান্তৰৰ জৰিয়তে সমাজ কল্যাণৰ দিশত ইতিহাসৰ সূচনা। ৰাজ্যজুৰি 40 লাখ অৰুণোদয় পৰিয়ালক সবলীকৰণৰ দৃঢ় পদক্ষেপ। 40 লাখ অৰুণোদয় পৰিয়ালক 9,000কৈ টকাৰ আৰ্থিক সাহায্য, মুঠ ব্যয় 3,600 কোটি টকা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহাকালি অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে অসমৰ 40 লাখ পৰিয়ালক প্ৰদান কৰিব অৰুণোদয় আঁচনি 9,000কৈ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে সকলো মানুহে অহাকালিয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ ইচ্ছা আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে crores of family the country are waiting for the 22 installment of PM Kisan Yojana. It is believed that the 22 installment of PM Kisan Yojana may be released on 13 March 2026. On this day, Prime Minister Narendra Modi may visit Kokrajhar of Assam. Here is a program may be organized from where PM Modi can start many development project। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অহা 13 মাৰ্চ 2026 তাৰিখে সোমাব পাৰে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। 13 মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ কোকৰাঝাৰত ভিজিট কৰিব। তো আজি ইমান